মাননীয় উপাধ্যক্ষ মহোদয়, পলিগেমি ব্যান হব লাগে এই বিষয়ে আলোচনা করার উত্তম প্লেটফর্ম মই ভাবো পার্লিয়ামেন্ট। যদি ভাল বুলি ভাবে পার্লিয়ামেন্টত এই বিল আনি তাতে পুঙ্খানুপুঙ্খানুভাবে আলোচনা কৰি সব রাজ্যত সমানভাবে লাগু করার সুবিধা আছে। আজি আপনার বিজেপি সরকার দিল্লীতো আছে, মোদী ডাঙরিয়া তাতে আছে, কিন্তু আমি লক্ষ্য কৰিছো ভাৰতবৰ্ষত কত নাই। মাননীয় মুখ্যমন্ত্রী ডাঙরিয়া এই বিল অসমত আনিছে, তথাপি অসমকো তেখেতে ডিভাইড কৰিছে, বহুকেইটা ভাগত ভাগ কৰিছে। বিটিএডি 6 শিডিউল এরিয়া, কাৰ্বি আংলং, ডিমা হাছাও। স্যার আপনার কারণেও রিল্যাক্সেশন দি থৈ দিছে। আমার মোর সম্মুখত দুর্গাদাস বড় ডাঙরিয়া আছে, ট্রাইবেলৰ পপুলেশন কম, রিল্যাক্সেশন দিব লাগিব। ঠিক আছে, কেনেকা হ'ব হেতু যদি উদ্দেশ্য হয় ঠিক আছে, সেইখিনি মই কৈছো। এনেকুৱা তেখেতে কৰিছে। এতিয়া হয়তো ধাৰণা এটা দিব বিচাৰিছে, মাননীয় মুখ্যমন্ত্রী তেনেকে কোৱা নাই, কিন্তু বিজেপিৰ এজনী মাননীয় সদস্যা তেখেতৰ যেটো বক্তব্য আছিল যে কোনো টার্গেট তেখেতে কোনোবা এটা বিভিন্ন এটা রিলিজনৰ মানুহক বা এটা লক্ষ্য কৰি তেখেতে টার্গেট কৰিছে। কিন্তু তেখেতে জানিব লাগে তেনেকুৱা নহয়। পলিগেমি প্ৰেক্টিস মুছলমানে যে ভাৰতবৰ্ষত বেছিকে কৰিছে তেনেকুৱা নহয়। মুছলমানত তো এইটো এলাও থকাৰ পিছতো, মুছলমানত এলাও মিন্স কোরআনত এই বিষয়ে অপশন আছে। দেয়ার ইজ অপশন ইন দা হোলি কোরআন। তাতে আছে ওয়া ইন তাআদিলু ফাওয়াহিদাতান, এজন দুজন বা তিনিজন চাৰিজনলৈকে আপ টু অপশন আছে। বাট সার্টেন কন্ডিশনস আছে, তাতে বহুত টাইট কন্ডিশন আছে। এনেকুৱা নহয় যে মন গলে তুমি বিয়া পাতি দে, এনকারেজ কৰা নাই, উৎসাহিত কৰা নাই কোরআনে। বৰঞ্চ কোরআনে যেটো সেন্টেন্স কৈছে ওয়া ইন তাআদিলু ফাওয়াহিদাতান, যদি তুমি জাস্টিস কৰিব নোৱাৰা দুজনীৰ মাজত, বিলকুল নকৰিবা দুজনী, এজনীৰ ওপৰতে তুমি থাকিবা ভৰসা কৰি, এনেকুৱা ধৰণৰ শব্দ ইউজ কৰিছে কোরআনে। ইয়াৰ পৰা আমি এইটো মিনিং তাৰ পৰা লওঁ যে কোরআনে উৎসাহিত কৰা নাই। কিহৰ কাৰণে তেতিয়াহ'লে অপশনটো আছে? অপশন আছে। ইতিমধ্যে দুজন সদস্যই কৈছে যে এজনী স্ত্রী আছে, কিবা কাৰণত তাই বেমাৰ হৈ গ'ল, সৰু বাচ্চা এজন আছে। এতিয়া তাই নিজেই কব, হাজবেণ্ডক অনুৰোধ কৰিব, মোৰ সৰু এই 5 বছৰীয়া বাচ্চা, মই বিছনাৰ পৰা উঠিব পৰা নাই, তুমি দ্বিতীয় বিবাহ কৰা, ঘৰখন চলক, সংসাৰ চলক। তেনেকুৱা এটা অৱস্থা কিছুমানৰ আহে। ঠিক তেনেকুৱা বেমাৰত, একেবাৰে সাংঘাতিক বেমাৰত আছে ইয়াং 30 বছৰীয়া ইয়াং যুৱক এজন, হিউমেন নেচাৰ, বিভিন্ন ডিমান্ড। তেতিয়া মহিলাজনী বা আমাৰ ইছলামে যেটো কৈছে যে তুমি বেয়া ৰাস্তাত যাব নালাগে, বেয়া কামত তুমি ইনডালজ নহবা, তুমি লিগেলি যি পদ্ধতি আছে সেই পন্থাত এজনী মহিলাৰ লগত বিয়া কৰি তাইক ৰাণী হিচাপে ঘৰত আনি, বান্ধি হিচাপে নহয়, জাস্ট রিলেশনশিপৰ কাৰণে নহয়, তুমি যদি ৰজা সেইজনক ৰাণী হিচাপে ট্ৰিট কৰি দ্বিতীয় বিবাহ তুমি কৰা, ঘৰখন চলিব। সেইজন বেয়া কামত নাযায়, প্ৰস্টিটিউট খানাত নাযায় সেই ব্যক্তিজন, যুৱকজন। এইটো কণ্ডিশ্যন। কিছুমান ষ্টেটত মাননীয় উপাধ্যক্ষ মহোদয়, কিছুমান কাণ্ট্ৰিত যুদ্ধ চলি আছে, পুৰুষ একফালৰ পৰা, আজি ইউক্ৰেইনৰ অৱস্থা চাওক, আজি পেলেষ্টাইনৰ গাজাৰ অৱস্থা চাওক, আৰু বিভিন্ন কাণ্ট্ৰি তেনেকুৱা হৈছে। পুৰুষ ইয়াং বিলাকক একেবাৰে মাৰি কাটি শেষ কৰিছে, মহিলাৰ সংখ্যা ক'ৰবাত ৰৈ গৈছে। এতিয়া মহিলাখিনি, তেখেতসকলৰ শেল্টাৰ লাগিব, তেখেতসকলৰ যিটো আৰু বাকী যিখিনি আপোনাৰ সেইখিনি লাগিব, যিখিনি সমাজে বিচাৰে এজন মহিলা হিচাপে, সেইখিনি তেতিয়া তাতে য'ত পুৰুষৰ সংখ্যা কম, কি হ'ব? যদি এজনৰ ওপৰতে ভৰসা কৰিব লাগে, তেতিয়া ঢেৰ সাৰা মহিলা তাত বাদ থাকিব, সেইসকলৰ বিয়া শাদীৰ কোনো ব্যৱস্থা নাথাকিব। তেনে ক্ষেত্ৰত যাতে সেই মহিলাসকলে সুবিধা পায়, শেল্টাৰ পায়, তেখেতসকলে ইজ্জত আৰু সন্মানৰ জীৱন যাপন কৰিব পাৰে, এনেকুৱা কিছুমান লজিকৰ কাৰণে ইছলামত এইটো অপশ্যন আছে। বাট কম্পালসাৰী নহয় ইছলামত, এই কথাটো মই সোঁৱৰাই দিছো। যাৰ কাৰণে আজিও ভাৰতবৰ্ষত এজ এ হোল যদি গোটেই আপুনি চাই 1.9% দেখাইছে, 8-9%। হিন্দুইজমত য'ত প্ৰহিবিটেড তাতে 1.3%। কিন্তু আমাৰ মিজোৰামত আপুনি যাওক, মেঘালয়ত 6.1, মুছলমান নাই তাতে পপুলেশ্যন, মিজোৰামত 4.1 এজ এ হোল, অৰুণাচলত 3.7, এইবিলাকতো মুছলমান পপুলেশ্যন নাই। ট্ৰাইবেল ভাইসকল বা নন মুছলিম এই প্ৰেক্টিছ তাতে কৰি আছে, যিটো মুছলমানতকৈ সংখ্যা বেছি, তাতে পলিগেমি হৈ আছে। গতিকে বিল এটা মুখ্যমন্ত্ৰী হয়তো কিবা উদ্দেশ্য বুলি ভাবিছে, তেখেতে এইখিনি ব্যাখ্যা কৰিব। যিহেতু বিং এ মুছলিম, আই বিলিভ ইন দ্য হোলি কোৰআন এণ্ড আই বিলিভ ইন প্ৰফেট মহম্মদ এজ এ মেছেঞ্জাৰ অফ আল্লাহ। আৰু ইছলামত এইটো অপশ্যন আছে, ভাৰতৰ সংবিধানে সেইটো অপশ্যন দিছে। ভাৰতৰ সংবিধান মতে আপোনাৰ মুছলিম পাৰ্চনেল ল শৰিয়া এপ্লিকেশ্যন এক্ট 1937 হিচাপে এইটো এলাউড ইন ইণ্ডিয়াত, এইটো এলাউড। গতিকে যিটো এলাউড আছে, ভাৰতবৰ্ষৰ বেলেগ ষ্টেটত কৰি আছে, যাৰ কাৰণে প্ৰহিবিটেড, তেখেতসকলেও প্ৰেক্টিছ কৰিছে। খ্ৰীষ্টানিটিত আজি প্ৰহিবিটেড, তাতেও 2+% পলিগেমি চলি আছে, আৰু আমাৰ ইয়াতো এইটো অপশ্যন আছে। গতিকে আমি উৎসাহিত কৰাৰ কাৰণে নহয়, অপশ্যনটো থাকিব লাগে। যিহেতু কোরআনৰ এই অপশ্যনটো
আজি এই বিলৰ দ্বাৰা অসমৰ মানুহখিনিৰ কোৰাণৰ সেই অপশ্যনটোৰ পৰা বঞ্চিত হ'ব সেইকাৰণে আমি ইয়াৰ বিৰোধিতা কৰিছো আদাৰৱাইজ কণ্ট্ৰোল কৰাৰ কাৰণে বা এই কামটোতো কোনো শেষ কৰিম মাননীয় উপাধ্যক্ষ মহোদয় এইটোতো কোনেও পচন্দ নকৰে দুজনী বিয়া পাতি আনি এজনীৰ লগত ভালদৰে প্যাৰ মহব্বত আনজনীৰ খা খবৰ নল'ব সাধাৰণতে আমাৰ সমাজত তেনেকুৱা দেখা যায় এইটো অত্যন্ত জঘন্য কথা তেনেকুৱা নহয় কোৰাণে কৈছে যদি তুমি জাষ্টিছ কৰিব পাৰা তেতিয়া সমদৃষ্টিত সমানভাৱে প্যাৰ মহব্বত তুমি দিব লাগিব তেতিয়াহে এলাউড আদাৰৱাইজ এইটো আমাৰ তাতেও এলাউ নাই গতিকে এইটো এনেকুৱা টাৰ্গেট কৰিব নালাগে মুছলমানে একেবাৰে এগালকৈ বিয়া পাতে প্ৰত্যেক ঘৰে ঘৰে তেনেকুৱা নেকি মোৰ ডাইনেষ্টিত এজনীও নাই আমি ইমান ভাই ককাই আছো খুৰা চাচা খুৰা কাৰো ঘৰত নাই গতিকে এই ধাৰণাটো ভুল তেনেকুৱা হ'ব নালাগে যিহেতু আমাৰ কোৰাণৰ বিৰুদ্ধে গৈছে ভাৰত এটা সেকুলাৰ কাণ্ট্ৰি ডেমক্ৰেটিক কাণ্ট্ৰি সেকুলাৰ ইয়াৰ এটা সংবিধান আছে সংবিধান প্ৰদত্ত অধিকাৰ ভাৰতবৰ্ষৰ বাকী ৰাজ্যৰ মুছলমানসকলে এইটো পাব বা অন্য জনগোষ্ঠীৰ মানুহ কৰি আছে প্ৰহিবিটেড থকাৰ পিছত গতিকে এই বিলটো মাননীয় মুখ্যমন্ত্ৰীৰ আগলৈ উদ্ধ কৰিব লাগে শেষ কৰিছো যি কাণ্ট্ৰিত লিভ ইন ৰিলেশ্যন মাননীয় মুখ্যমন্ত্ৰী নিশ্চয় শুনি আছে লিভ ইন ৰিলেশ্যন যি কাণ্ট্ৰিত এলাউ কৰিছে যেটো ভাল দৃষ্টিত চোৱা নাযায় এজনী মহিলা স্ত্ৰী আছে পুৰুষজন গৈ লিভ ইন ৰিলেশ্যন কৰিব সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট হিচাপে এইটো ক্ৰাইম নহয় সমাজে পছন্দ নকৰে তেনেকুৱা কোনেও কৰিব নালাগে নিজৰ স্ত্ৰী আছে আৰু কিয় ইফেল সিফেল কৰি থাকিব বিলকুল কৰিব নালাগে তেনেকুৱা কিন্তু এইটো যি কাণ্ট্ৰিত এইটো এলাউ কৰি থৈছে আপুনি একফালে বিল আনি পলিগেমি বন্ধ কৰিব আনফালে কি কৰিব লিভ ইন ৰিলেশ্যন 1 2 3 4 5 10 লৈকে কৰিলেও কোনো ক্ৰাইম নাই কোনো দোষ নাই আল্টিমেটলি পলিগেমি চলি থাকিব এতিয়াতো বিয়া পাতি আনিলে মহিলাজনীক সন্মান দিব লাগিব প্ৰপাৰ্টিৰ তাই শেয়াৰ কৰিব সন্তান হলে নিজে তুলি তালি বাপেকজনৰ দায়িত্ব ল'ব লাগিব এই গোটেইখিনি কিন্তু লিভ ইন ৰিলেশ্যনত না উপযুক্ত সন্মান পায় না ল'ৰা ছোৱালীৰ কোনো লাইফ আছে বেলেগ কাণ্ট্ৰিৰ দৰে সেই সন্তানবিলাকে বাপেকৰ পৰিচয় নাই মাকৰ পৰিচয় দি ঘূৰি ফুৰিব লাগিব গতিকে এইবিলাক বহুত ইয়াৰ ডিমেৰিটছ আছে এই বিলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে লয়াৰ মই লয়াৰ নহওঁ মই তেখেতক অনুৰোধ কৰিম এই বিলটোৰ য'ত দেখি লিভ ইন ৰিলেশ্যন এলাউ সেই দেশত পলিগেমি বেন কৰাৰ কোনো যুক্তিযুক্ততা নাই সেইকাৰণে এটা ধৰ্মৰ ওপৰতো আঘাত হয় সংবিধান প্ৰদত্ত অধিকাৰো খৰ্ব হৈ আছে আৰ্টিকেল 24 25 আৰ্টিকেল এইবিলাকক খৰ্ব হৈ আছে সেই গতিকে ফ্ৰীডম অফ ৰিলিজনৰ ওপৰত হাত দিয়া হৈ আছে এই বিলটো উদ্ধ কৰিব লাগে বুলি মই মাননীয় উপাধ্যক্ষ আপোনাৰ জৰিয়তে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ